প্ৰথমে এইটো ভিডিঅ' চাই লওক, তাৰপিছত মই কিছুমান কথা কৈ আছোঁ। 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিলোঁ, এটা বেটা আজিলৈকে জামিন পাব পৰা নাই। আমাকতো ক্ৰেডিট দিব লাগিছিলে। এতিয়া মামা মই এটা কথা কওঁ, 3 মাহত আপুনি চাৰ্জশ্বিটখন দিছে, এতিয়া চাৰ্জশ্বিটখন কি আমি পানীত ভিজাই খালে মানে জুবিনদাৰ ন্যায় পাম নেকি? আপোনাৰ কথাবিলাক দিনক দিনে দেখোন সলনি হৈ থাকে, কাৰণ আপুনি কেইদিনমান পূৰ্বে কৈছিলে যে জুবিনদাক যদি আপুনি ন্যায় দিব নোৱাৰে তেনেহ'লে ৰাইজে আপোনাক ভোট দিব নেকি? এতিয়া সেইবিলাক কথাচোন ওলট পালট হৈ গ'ল। শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ যদি অবিহনে বেলেগ মানুহে যদি, সাধাৰণ মানুহে যদি, জনতাই কোনোবাই যদি জুবিনদাৰ হত্যা কৰিল হয়, আজি জানো আপুনি সিহঁতৰ লগত এনেকুৱা কৰিলে হয়? ডাইৰেক্টটো সিহঁতক ফাঁচি দি দিলে হয়। তেনেহ'লে ইহঁতক এতিয়ালৈকে ফাঁচি কিয় দিয়া নাই? মানে ধনী আৰু দুখীয়াৰ মাজত ভেদভাৱ কৰি আছে আপুনি। এইখন চৰকাৰে কি ধনী আৰু দুখীয়া মানুহ চাইহে আইনৰ ব্যৱস্থা লয় নেকি? চৰকাৰখনৰ বিৰুদ্ধে যদি কোনোবা সাধাৰণ মানুহে বেয়াকে মাত মাতে তেনেহ'লে চিধা আপোনালোকে জেললৈ প্ৰেৰণ কৰে। এইটো কেনেকুৱা ধৰণৰ ব্যৱস্থা? ধনী দুখীয়া ভেদভাৱ কৰি আইনী ব্যৱস্থা লোৱা যায় যে। প্ৰথম কথাটো হ'ল যে এইখন দেশ গণতন্ত্ৰ দেশ হয় নে ৰাজতন্ত্ৰ দেশ? ইয়াতে আমি গণতন্ত্ৰ হিচাপে চলি আছোঁ নে ৰজাৰ অধীনত চলি আছোঁ, সেইটো আমাক লাগে। কাৰণ আজি বিগত 5 মাহ হৈ গ'ল, যদি জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই তেনেহ'লে আমাৰ নিচিনা সাধাৰণ মানুহ মৰিলেতো কিহৰ ন্যায় পাম কওকচোন? কিবা কাৰণত যদি এইবাৰ এইখন চৰকাৰ যায়, জুবিনদাৰ ন্যায়টো আমি নাপামে আৰু ট'টেলি আপোনাৰ অধীনত চলিব লগা হৈ যাব। চুলি দাড়ি কাপোৰ সকলো আপোনাৰ ইচ্ছামতে আমি পিন্ধিব লগা হ'ব, কাটিব লগা হ'ব, আৰু এইটো পূৰা নৰ্থ কোৰিয়াৰ নিচিনা হৈ যাব। গতিকে এইটো ভুল এইবাৰ আমি নকৰোঁ, আপোনাক এইবাৰ বিজেপিত ভোট একেবাৰেই নিদিওঁ। এতিয়া কিছুমান অন্ধভক্ত আহিব কমেণ্ট কৰিব যে মই মিয়াৰ দালাল বা কংগ্ৰেছী নেকি? মই এটা কথা কৈ লওঁ ভাই, চোৱা, যিখন চৰকাৰ বিজেপি হওক বা কংগ্ৰেছ হওক, জুবিন দাক যোনে ন্যায় দিব আমি সেইখন চৰকাৰকে ভোট দিম। যদি কংগ্ৰেছে এতিয়া কিবা কৰি হ'লেও ন্যায় দিয়ে তেনেহ'লে এইবাৰো ভোট কংগ্ৰেছৰ তাত যাব। গতিকে দালালকেইটাই ইয়াতে কমেণ্ট কৰি মিছাতে মোৰ মাথাটো নাখালে হ'ল।